এয়া হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গৰ ভৰিৰ খোজৰ ছাপ। এয়া দেখিছে আপোনালোকে জুবিন গাৰ্গৰ যি ষ্টুডিঅ' সেই ষ্টুডিঅ'লৈ সোমাই যোৱা ভৰিৰ ছাপ প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে এইখিনি সময়ত। মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছোঁ কেনেকৈ জুবিন গাৰ্গৰ ভৰিৰ ছাপ জুবিন গাৰ্গৰ ষ্টুডিঅ'ত পৰিছে। সকলোখিনি কথা সবিশেষ মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এক আচৰিত ঘটনা হৈ পৰিছে এইখিনি সময়ত, এক আচৰিত ঘটনা সকলোকে আচৰিত কৰি তুলিছে যেতিয়াই জুবিন গাৰ্গৰ ভৰিৰ ছাপ জুবিন গাৰ্গৰ যি ষ্টুডিঅ' সেই ষ্টুডিঅ'ত দেখিবলৈ পোৱা গৈছে। তাৰ পিছতেই সকলো মানুহ কিন্তু এইখিনি সময়ত আচৰিত হৈ পৰিছে। আমি বিশ্বাস কৰিবই লাগিব যিহেতু জুবিন গাৰ্গৰ এখন ছবি বহু দিনৰ পৰা জুবিন গাৰ্গে সেই ছবিখনক লৈ সপোন দেখি আছিল। সেই ছবিখন হৈছে ৰৈ ৰৈ বিনালে, যিখন ছবি মুক্তিৰ বাবে আৰু বেছি দিন নাই। খুব কম সময়ৰ ভিতৰতে জুবিন গাৰ্গৰ সেই ছবিখন মুক্তি পাব। বহুত আশা কৰিছিল জুবিন গাৰ্গে সেই ছবিখনক লৈ সকলোৱে একেলগে চাম, জুবিন গাৰ্গেও সেই ছবিখন নিজৰ পত্নীৰ লগত একেলগে বহি সেই ছবিখন উপভোগ কৰিব, কিন্তু তেওঁক নিয়তিয়ে সেই সুবিধাকণ নিদিলে। সেই সময়ৰ আগতেই ৰৈ ৰৈ বিনালে চিনেমাখন ৰিলিজ হোৱাৰ আগতেই জুবিন গাৰ্গে মনৰ আশা মনতে লৈ তেওঁ আমাক সকলোকে এৰি থৈ গুচি গ'ল। আৰু তাৰ পিছতেই এতিয়া প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে যে কালি নিশাৰ ভাগৰ এয়া জুবিন গাৰ্গৰ যি ষ্টুডিঅ' জুবিন গাৰ্গৰ যি ষ্টুডিঅ'ত ৰৈ ৰৈ বিনালে চিনেমাখনৰ সম্পূৰ্ণ কাম কাজবোৰ চলি আছে, যি ষ্টুডিঅ'তে সকলোখিনি কাম ৰেকৰ্ডিঙৰ কামবোৰ জুবিন গাৰ্গে আগৰে পৰা কৰি আহিছিল, সেই ষ্টুডিঅ'ত কিন্তু এনেধৰণৰ ছাপ দেখিবলৈ পোৱা গৈছে। আৰু এই ছাপবোৰ দেখিবলৈ যোৱাৰ পাছত যেতিয়া প্ৰত্যক্ষ কৰাৰ পিছত বহু মানুহেই অনুমান কৰিছে যে জুবিন গাৰ্গৰ যি আত্মা সেই আত্মাই জুবিন গাৰ্গৰ ষ্টুডিঅ'লৈ আহিছিল। যি তেওঁলোকৰ ছবিখন ৰৈ ৰৈ বিনালে যি ছবিখন, সেই ছবিখনৰ কাম কাজবোৰ কেনেকৈ চলি আছে সেই কাম কাজবোৰ চাবৰ কাৰণে জুবিন গাৰ্গে নিজেই তেওঁৰ ষ্টুডিঅ'টোত তেওঁৰ মনৰ প্ৰিয় ষ্টুডিঅ'টোত আহি তেওঁ গোটেই কামবোৰৰ বুজ লৈছিল। সেই কথা বৰ্তমান সময়ত সকলোৱে অনুমান কৰিছে। গতিকে এই ভৰিৰ ছাপে কিন্তু বৰ্তমান সময়ত জুবিন গাৰ্গ যে আমাৰ আশে পাশেই যে আছে, জুবিন গাৰ্গ যে বৰ্তমান সময়তো যিকোনো প্ৰকাৰে যে তেওঁৰ যি বন্ধুসকল আছে, তেওঁৰ যি অনুৰাগীসকল আছে, সেই অনুৰাগীসকলৰ লগত যে জড়িত হৈ আছে তাৰেই কিন্তু প্ৰমাণ দিছে। গতিকে এই ভৰিৰ ছাপকেইখিনিক আপোনালোকে পুনৰবাৰ মই আপোনালোকক বাৰে বাৰে দেখুৱাই আছোঁ, আপোনালোকে ভালকৈ লক্ষ্য কৰক। গতিকে এই ভৰিৰ ছাপে কিন্তু প্ৰমাণ দিয়ে যে কণ্ঠশিল্পী জুবিন গাৰ্গে অসম এৰি যাব পৰা নাই, আৰু অসমীয়া মানুহক এৰি কণ্ঠশিল্পী জুবিন গাৰ্গে যাব নোৱাৰে। সেয়া একেবাৰে 100% খাটাং। কাৰণ অসমখনক তেওঁ বহুত ভাল পাইছিল, বহুত আপোন আছিল অসমখনৰ কাৰণে বহুতো কাম তেওঁ কৰি গৈছে, বহুতো কাম তেওঁ কৰিব লগা আছিল। গতিকে এই অসমবাসীৰ লগত প্ৰতিটো সময়তে যিকোনো প্ৰকাৰে কণ্ঠশিল্পী জুবিন গাৰ্গ আছে, আৰু কণ্ঠশিল্পী জুবিন গাৰ্গ প্ৰতিটো সময়তে অসমবাসীৰ লগত থাকিব। এয়া হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গৰ ষ্টুডিঅ'ত পৰি থকা তেওঁৰ পদচিহ্ন। আপোনালোকে ভালকৈ এবাৰ চাওক, তেওঁ ভৰিৰ ছাপ, সেই ভৰিৰ ছাপে অনুমান কৰিব পৰা গৈছে যে কণ্ঠশিল্পী জুবিন গাৰ্গ তেওঁৰ ষ্টুডিঅ'লৈ আহিছিল কাম কাজবোৰৰ উমান ল'বৰ কাৰণে। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ। ধন্যবাদ।